নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কথামতে ইংলিছ বিষয়ৰ প্ৰথমটো প্ৰেক্টিছ ছেটটো মই তোমালোকৰ কাৰণে লৈ আনিছোঁ। এনেকুৱা প্ৰেক্টিছ ছেটসমূহ তোমালোকে কণ্টিনিউৱাছলি মোৰ চেনেলত পাই থাকিবা। সেইকাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আহা ইংলিছৰ প্ৰেক্টিছ ছেটটো আমি আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকক 45টা MCQ দিয়া গৈছে। তোমালোকে MCQসমূহ ভালদৰে কৰিবা আৰু নিজে কৰিবলৈ চেষ্টা কৰিবা। আহা ভিডিঅ'টো আৰম্ভ। প্ৰথমতে চোৱা, লেঞ্চো ৰট এ লেটাৰ টু গড আস্কিং ফৰ মানি বিকজ। অপশ্যন চাৰিটা দিয়া হৈছে, তোমালোকে কোনটো শুদ্ধ উত্তৰ হয় কৰিবা। অপশ্যনটো চোৱা, হি হেড এন এবছলিউট ফেইথ ইন গড, হি ৱাজ এ প'ৰ ফাৰ্মাৰ, হিজ কৰ্ণফিল্ড ৱাজ ডেষ্ট্ৰইড, হি নিডেড চাম মানি টু বাই এ ট্ৰেক্টৰ। অপশ্যনকেইটা চোৱা আৰু কোনটো শুদ্ধ হয় তোমালোকে কৰিবা। আৰু চোৱা, ষ্টেটমেণ্ট টাইপ কুৱেশ্যন তোমালোকক দি দিব পাৰে। তোমালোকে এইবিলাক ভালদৰে পঢ়িবা আৰু ভালদৰে কৰিবা, কিয়নো সবেই কৈ আছে যে নিউ পেটাৰ্ণ বুলি। সেইবাবে তোমালোকে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনকেইটা তোমালোকে ভালদৰে পঢ়িবা আৰু কৰাৰ আগতে তোমালোকে কুৱেশ্যনটো ভালদৰে পঢ়িবা, কিয়নো ষ্টেটমেণ্ট ৱাইজত তোমালোকৰ প্ৰশ্ন পঢ়াটোতে বেছি গুৰুত্ব দিবা। অপশ্যনকেইটাতো তোমালোকে ধৰি ল'ব পাৰিবা, কিন্তু যদিহে তোমালোকে ষ্টেটমেণ্ট 1 আৰু 2 ভালদৰে পঢ়িব পাৰিবা। তোমালোকক কণ্টিনিউৱাছলি মই এনেকৈ দি থাকিম, তোমালোকে ইয়াৰ উত্তৰবোৰ নিজে কৰিবলৈ চেষ্টা কৰিবা। আহা নেক্সট কুৱেশ্যনটো চাওঁ। 3 নম্বৰ কুৱেশ্যনটো চোৱা, চুজ এ ফল্ছ ষ্টেটমেণ্ট। আকৌ ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন। মই আকৌ তোমালোকক ৰিপিট কৰিছোঁ, ভালদৰে ষ্টেটমেণ্টবিলাক পঢ়িবা। চুজ দ্য ফল্ছ কৰিবলৈ দিছে, ইয়াত ট্ৰুটো বাচিবলৈ, শুদ্ধ বাচিবলৈ দিছে বা অশুদ্ধ বাচিবলৈ দিছে, তাত তোমালোকে খেলি মেলি হৈ যাব পাৰে। সেইকাৰণে কুৱেশ্যনটো তোমালোকে ভালদৰে পঢ়িবা আৰু তাৰ পাছতে উত্তৰটো কৰিবলৈ যাবা। এনেকুৱা আৰু পাবা তোমালোকে ছেটবিলাক, সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকে আৰু চোৱা, ইন দ্য লাষ্ট ডিকেড অফ দ্য 20th century ডেছ হোৱাট ডাজ দ্য আণ্ডাৰলাইনড ৱৰ্ড মিন। অপশ্যনকেইটা দিয়া গৈছে, তোমালোকে শুদ্ধ উত্তৰটো তোমালোকে লিখিবা। এনেকৈ মই তোমালোকক আৰু MCQসমূহ দি থাকিম। তোমালোকে শুদ্ধ এনচাৰটো কোনটো হয় তোমালোকে নিজে নিজৰ বহীত নোট ডাউন কৰি ৰাখিবা। আৰু এটা কথা মন দিবা যে এইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ প্ৰেক্টিছৰ কাৰণে দিয়া হৈছে, প্ৰেক্টিছ পেপাৰ হয়, সেইবাবে তোমালোকে ভালদৰে কৰিবা। নেক্সট তোমালোকে ইয়াৰ পৰা আৰু কি এনেকুৱা ধৰণৰ প্ৰেক্টিছ ছেট লাগে তোমালোকে মোক নিশ্চয় কমেণ্ট কৰি জনাবা। এতিয়া চোৱা, 6 নম্বৰটো চোৱা, ভিজিটৰ ডণ্ট ইউজুৱেলি ভিজিট কুৰ্গ ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ, জুলাই টু ছেপ্টেম্বৰ, এপ্ৰিল টু আগষ্ট, ছেপ্টেম্বৰ টু ডিচেম্বৰ। তোমালোকে পাঠৰ ভিতৰৰ পৰা এনেকুৱা কুৱেশ্যনবিলাক দিয়া গৈছে, সেইবাবে তোমালোকে লেচনকেইটা তোমালোকে ভালদৰে পঢ়িবা। লেচনৰ পৰা ভিতৰৰ পৰা কেইবাটাও MCQসমূহ তোমালোকক দিয়া গৈছে, যোৱাবাৰো দিয়া গৈছে, এইবাৰো দিয়া যাব, সেইবাবে তোমালোকে ভালদৰে পঢ়িবা। 7 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট কেন ওৱান এক্সপেক্ট টু চি ইফ দে ট্ৰেক টু ব্ৰহ্মগিৰি হিলছ। অপশ্যনকেইটা চোৱা, 4টা দিয়া গৈছে, কোনটো শুদ্ধ হ'ব, কোনটো বাছি উলিয়াবা তোমালোকে। আৰু এইবিলাক গোটেই MCQসমূহ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি যাবা। 8 নম্বৰ কুৱেশ্যনটো চোৱা এতিয়া, হোৱাট ইজ দ্য ডিউৰেশ্যন অফ দ্য ছেকেণ্ড ফ্লাছ, জুন আগষ্ট, জুলাই অক্টোবৰ, মে জুলাই, আগষ্ট নৱেম্বৰ। শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকে লিখি ল'বা। নেক্সট তোমালোকে চোৱা, ষ্টেটমেণ্ট টাইপ কুৱেশ্যন আকৌ দিছে। মই আকৌ ৰিপিট কৰিছোঁ তোমালোকক, যেতিয়া তোমালোকে এক্সাম পেপাৰত ষ্টেটমেণ্ট টাইপ কুৱেশ্যনবিলাক পাবা, তোমালোকে ষ্টেটমেণ্টবিলাক এবাৰ নহয় দুবাৰ ভালদৰে পঢ়িবা, তেতিয়া অপশ্যনৰ পিনে তোমালোকে যাবা। তেতিয়া তোমালোকৰ 100% শুদ্ধ হোৱাৰ চান্সটো থাকিব। সেইবাবে তোমালোকে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন কিয় দিয়ে তোমালোকে জানেনে? তোমালোকক পাজল লগাবলৈ তোমালোকক এইকেইটা দি দিয়ে, সেইবাবে তোমালোকে ভালদৰে পঢ়িবা। আৰু চোৱা, তোমালোকক ইয়াত কমপ্লিট মই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বা ইম্পৰ্টেণ্ট ছেটবিলাকে তোমালোকৰ আনিছোঁ, সেইবাবে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি যাবা। নেক্সট তোমালোকক কি লাগে এনেকুৱা ধৰণৰ প্ৰেক্টিছ ছেট, তোমালোকে মোক নিশ্চয় কমেণ্ট কৰি জনাবা। মই তোমালোকক নিশ্চয় সহায় কৰিম, মই তোমালোকৰ কাৰণে আছোঁ। তোমালোকে 10-11 কুৱেশ্যনবিলাকো ভালদৰে কৰিবা। আৰু লগতে চোৱা, 12 নম্বৰ কুৱেশ্যনো তোমালোকক দি দিছে, এজাৰশ্যন আৰু ৰিজন, তোমালোকে এইবিলাকো ভালদৰে পঢ়িবা। নেক্সট তোমালোকে 13 নম্বৰ কুৱেশ্যনটো চোৱা, ফলোইং মেচ কৰিবলৈ দিছে ইফালৰ পৰা সিফাল, এইবিলাকো তোমালোকে ভালদৰে কৰি যাবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকে মই তোমালোকক MCQসমূহ ইয়াত দিয়া হৈছে, তোমালোকে এইবিলাক ভালদৰে কৰিবা, নিজৰ বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰিবা এইবিলাক। আৰু যিবিলাক কুৱেশ্যনৰ এনচাৰবিলাক তোমালোকে কৰা, সেইবিলাক নিজে চেক কৰিবা যে তোমালোকে কিমানৰ ভিতৰত কিমান পাইছা। আকৌ চোৱা, এজাৰশ্যন আৰু ৰিজনৰ কুৱেশ্যন,
কমপ্লিট তোমালোকক ইয়াক ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিয়া হৈছে সেইবাবে তোমালোকে প্ৰেক্টিছ ছেটটো ভালদৰে কৰিবা তোমালোকে 16-17 নম্বৰ কুৱেশ্যনবিলাক ভালদৰে কৰিবা সকলো কুৱেশ্যন এনচাৰে তোমালোকক ইয়াত সেৱা পেটাৰ্ণত দিয়া গৈছে সেইবাবে তোমালোকে এইকেইটা ভালদৰে কৰিবা আৰু লগতে তোমালোকক এনেকুৱা ধৰণৰ আৰু প্ৰেক্টিছ ছেটসমূহ লাগিলে তোমালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম মই এতিয়া কণ্টিনিউৱাছলি তোমালোকক 18 পৰা 45 লৈকে কুৱেশ্যনবিলাক দি যাম তোমালোকে নিজেই কৰিবা মই এতিয়া তোমালোকক কণ্টিনিউৱাছলি দি গৈ আছোঁ তোমালোকক মই এনেকুৱা কণ্টিনিউৱাছলি প্ৰেক্টিছ ছেটসমূহ লৈ আহি থাকিম এইটো তোমালোকক ইংলিছৰ প্ৰথম প্ৰেক্টিছ ছেটটো দিয়া হৈছে তোমালোকে ইয়াৰ পাছত দ্বিতীয় তৃতীয় চতুৰ্থকৈ মই 5টা 6টামান তোমালোকৰ মেট্ৰিক পৰীক্ষালৈকে কণ্টিনিউৱাছলি প্ৰেক্টিছ ছেটসমূহ লৈ আনি থাকিম তোমালোকে একো চিন্তা কৰিব নালাগে নিজৰ পঢ়াখিনি তোমালোকে ভালদৰে কৰি যোৱা মই তোমালোকক কণ্টিনিউৱাছলি প্ৰেক্টিছ ছেটসমূহ দি থাকিম তোমালোকে এটা কাম কৰি থবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু যেতিয়া মই তোমালোকক মডেল কুৱেশ্যন পেপাৰটো ইউটিউবত আপলোড কৰিম তোমালোকে সৰ্বপ্ৰথমে আমাৰ চেনেলৰ পৰা পাই যাবা সেই কাৰণে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কুৱেশ্যনবিলাক তোমালোকে চোৱা ভালদৰে কৰিবলৈ চেষ্টা কৰিবা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আকৌ আহিছে তোমালোকে চোৱা ভালদৰে পঢ়িবা আৰু ভালদৰে কৰিবলৈ চেষ্টা কৰিবা কিয়নো তোমালোকৰ এক্সাম পেপাৰত ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন কিটা তোমালোকে দেখা পাবা সেইবাবে তোমালোকে এইবিলাক ভালদৰে কৰিবলৈ চেষ্টা কৰিবা ত্ৰিশ নম্বৰ কুৱেশ্যনটো ৰিজ দ্য টু ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন ভালদৰে পঢ়িবা ষ্টেটমেণ্টটো আৰু তোমালোকে কোনটো অপশ্যন শুদ্ধ হয় লিখিবা নেক্সট তোমালোকক কোনটো ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যন বা ইম্পৰ্টেণ্ট প্ৰেক্টিছ ছেটটো লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা মই নিশ্চয় তোমালোকক হেল্প কৰিম আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তোমালোকৰ HSLC 2026ৰ বাবে আমি প্ৰেক্টিছ ছেটসমূহ তোমালোকক কণ্টিনিউৱাছলি দি থাকিম গতিকে আমাৰ চেনেলটো তোমালোকে আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আমি এতিয়ালৈকে তোমালোকক কণ্টিনিউৱাছলি প্ৰেক্টিছ ছেটসমূহ এটাকৈ দি গৈছোঁ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকৰো তোমালোকক কোনবিলাক পাঠৰ পৰা কোনবিলাক কুৱেশ্যনবোৰ গুৰুত্বপূৰ্ণ হয় একোটাকৈ তোমালোকক কণ্টিনিউৱাছলি ভিডিঅ'সমূহ বনাই পেলাই আমি এতিয়ালৈকে আপলোড কৰিছোঁ সেইবাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে যিবিলাক আমি কুৱেশ্যনবিলাক দিছোঁ সেইবিলাক আমি আন্দাজত দিয়া নাই কণ্টিনিউৱাছলি আমি বিভিন্ন ধৰণৰ পেপাৰসমূহ যেনে তোমালোকৰ হাফ ইয়াৰলি হওক ইউনিট টেষ্ট হওক প্ৰি বৰ্ড কুৱেশ্যন হওক ইয়াত তোমালোকৰ 20 চন 21 22 23 যিবিলাক কুৱেশ্যনবিলাক আমি মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক হয় এইবিলাক গোটেইসমূহ এনালাইজ কৰি পেলাই তোমালোকৰ কাৰণে কেনেকুৱা ধৰণৰ পেটাৰ্ণত কুৱেশ্যনবিলাক আহে গোটেই আমি এনালাইজ কৰি পেলাই তোমালোকক এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক বা এক্সপেক্টেড কুৱেশ্যনবিলাক তোমালোকক প্ৰভাইড কৰিছোঁ সেইবাবে তোমালোকে এইবিলাক ভালদৰে প্ৰেক্টিছ কৰিবা তোমালোকে এইবিলাকৰ পৰাই কুৱেশ্যনবোৰ পাবা আৰু চোৱা 45 নম্বৰ কুৱেশ্যনটো MCQসমূহ সম্পূৰ্ণ হৈছে এতিয়া তোমালোকে লং কুৱেশ্যনবিলাক চাব লাগে মই লং কুৱেশ্যনবিলাক তোমালোকক এফালৰ পৰা কৈ দিছোঁ তোমালোকে নিজৰ বহীত নোট ডাউন কৰি ল'ব আৰু পাছত ইয়াৰ এনচাৰসমূহ কৰিবা আৰু প্ৰথমে নিজে কৰিবলৈ চেষ্টা কৰিবা তাৰপাছত নিজৰ বহীবিলাকত ইয়াৰ এনচাৰবিলাক চাই পেলাই মেচ কৰাবা যে তোমালোক কিমান পাৰফেক্ট হৈ আছে এতিয়ালৈকে 2 নম্বৰীয়া কুৱেশ্যন কেইটামান দিয়া গৈছে তোমালোকে চোৱা দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ ৱাই ডিড লেঞ্জো অপিনিয়ন চ' এই কুৱেশ্যনটো উত্তৰ লিখিবলৈ চেষ্টা কৰিবা যে পোষ্ট অফিচৰ এমপ্লয়বিলাকক লেঞ্জোৱে কিয় বাঞ্চ অফ ক্ৰুকছ বুলি কৈছিল 47 নম্বৰ কুৱেশ্যনটো চোৱা হাউ ডিড মেণ্ডেলাজ হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ হিজ লাইফ স্বাধীনতাৰ প্ৰতি থকা তেওঁৰ ভোকটো কেনেকৈ তেওঁৰ জীৱনটো সম্পূৰ্ণ সলনি কৰি দিছিল নেলছন মেণ্ডেলাৰ এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে ইয়াৰ উত্তৰটো ভালদৰে কৰিবা 48 নম্বৰ কুৱেশ্যনটো চোৱা ডু ইউ থিংক ডেট কুৰ্গ ইজ এ প্লেচ অফ ৱৰ্থ ভিজিটিং ৰাইট এনচাৰ বাই টেকিং evidence from your reading from the text Kurg. Next question to Swa, give a description of the magnificent view of tea garden seen by Rajbir from the train. উত্তৰটো কৰিবা তোমালোকে 2 নম্বৰৰ কোৱেশ্যনে বেছি লিখিবৰ দৰকাৰ নাই তোমালোকে 2 বা 3 লাইনত এনসাৰটো সম্পূৰ্ণ কৰিলে তোমালোকে সম্পূৰ্ণ নম্বৰটো পাই যাবা why did not Valli went to go
to the stall and have a drink. What does this tell you about her? এইবিলাক কুৱেশ্যনটো তোমালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰিবা। 2 নম্বৰীয়া কুৱেশ্যনে তোমালোকে বেছি লিখিব নালাগে, তোমালোকে 2 বা 3 4 লাইনৰ ভিতৰত তোমালোকে এনসাৰটো সম্পূৰ্ণ কৰিলে তোমালোকে নম্বৰটো পাই যাবা। গতিকে তোমালোকে এনসাৰবিলাক ভালদৰে কৰিবলৈ চেষ্টা কৰিবা। সকলো 2 নম্বৰীয়া কুৱেশ্যনবিলাক তোমালোকে ভালদৰে কৰিলে নম্বৰটো গোটাকৈ তোমালোকে পাই যাবা। নেক্সট কুৱেশ্যনটো চোৱা, তোমালোকে 51 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকৰ he should be dash around houses at the jungles dash fill in the blanks। তোমালোকে ইয়াত খালি ঠাইত কি হ'ব সেইটো পূৰণ কৰিব লাগে, তোমালোকে ইয়াত এইটো কৰি ল'বা। what does Amanda say about the silence and the freedom? তোমালোকে আমাণ্ডাই সাইলেন্স আৰু ফ্ৰীডমৰ বিষয়ে কি কৈছিল সেইটো তোমালোকে লিখিব লাগিব। 53 নম্বৰ কুৱেশ্যনটো চোৱা, what shows the ball was valuable for the boy? 54 নম্বৰ কুৱেশ্যনটো চোৱা, why did the poet feel more at home with animals than humans? 55 নম্বৰ কুৱেশ্যনটো চোৱা, do you find the tale of Custard the Dragon to be a serious or a light-hearted poem? Give a reason to support your answer. তোমালোকে 2 বা 3 লাইন তোমালোকে এইটো এনসাৰটো কৰি দিলে হৈ গ'ল। How did a Ozabel befall Max? তোমালোকে লং কুৱেশ্যনৰ ভিতৰত এই 4 নম্বৰ কুৱেশ্যনবিলাক কৰিবলৈ মন দিবা, ভালদৰে কৰিবা, এইবিলাক ইম্পৰ্টেণ্ট হয়, প্ৰেক্টিছ কৰি যাবা। How did the lady in the red dress turn out be smarter than Horace Denby? এইবিলাক কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ প্ৰি বৰ্ডতো কেইটামান কুৱেশ্যনবিলাক আহিছে ইয়াৰ পৰা, সেইবাবে তোমালোকে এইবিলাক ভালদৰে প্ৰেক্টিছ কৰি যাবা। আৰু তোমালোকে এনেকুৱা আৰু প্ৰেক্টিছ ছেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা, আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ তোমালোকে নাপাহৰিবা। নেক্সট কুৱেশ্যনটো চাওঁ আমি। গ্ৰিফিন ইজ এ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট বাট মৰেলি ডিগ্ৰেডেড পাৰ্চন ডেছক্ৰাইব। তোমালোকে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰিবা। গ্ৰিফিনৰ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। গিভ এ ব্ৰিফ কেৰেক্টাৰ স্কেচ অফ হেক ড্ৰাইভাৰ। এই কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, কিন্তু তোমালোকে এইবিলাক কৰিবলৈ চেষ্টা কৰিবা। লগতে তোমালোকে চাওঁ গ্ৰামাৰ ছেকশ্যনো তোমালোকক মই ইয়াত দি দিছোঁ প্ৰেক্টিছৰ কাৰণে, তোমালোকে এইবিলাক চাই পেলাই নিজে কৰিবা। টেন্স কৰিবলৈ দিছোঁ, তাৰপাছত নেৰেশ্যন কৰিবলৈ দিছোঁ, গোটেইকেইটা তোমালোকক গ্ৰামাৰ ছেকশ্যন ইয়াত তোমালোকক দি দিছোঁ, তোমালোকে এইবিলাক ভালদৰে কৰিবা। আৰু লগতে তোমালোকে ডেইলি এটাকৈ তোমালোকে প্ৰেক্টিছ ছেট বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ ৰিভিজনো হৈ যাব আৰু তোমালোকৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনটো বেছি ভাল হৈ যাব। সেইকাৰণে তোমালোকে ডেইলি এটাকৈ তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ লগতে প্ৰেক্টিছ ছেটসমূহ কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা। নেক্সট তোমালোকে চোৱা, তোমালোকক দিছোঁ, তোমালোকক এছেসমূহ ইয়াত দিয়া হৈছে দ্য মেন ইউ এডমায়াৰ মষ্ট বা ডিউটিজ অফ ষ্টুডেণ্ট। তোমালোকে প্ৰেক্টিছ কৰিবা এইবিলাক। এই প্ৰথমটো তোমালোকক আহি যাব পাৰে যে এ মেন এডমায়াৰ ইউ মষ্ট, এই কুৱেশ্যনটো তোমালোকে ভালদৰে এছেটো ভালদৰে কৰিলে ভাল হয়। নেক্সট তোমালোকৰ 62 নম্বৰ কুৱেশ্যনটো চোৱা, ৰাইট এ লেটাৰ টু ইউৰ ফ্ৰেণ্ড ডিছক্ৰাইব হাউ ইউ আৰ প্ৰিপেয়াৰিং ফৰ দ্য আপকামিং HSLC এক্সামিনেশ্যন। তোমালোকৰ প্ৰেক্টিছৰ কাৰণে ধুনীয়া লেটাৰ ৰাইটিংটো দিয়া হৈছে, তোমালোকে এইটো তোমালোকে কৰি ল'বা। নেক্সট তোমালোকে ৰিপৰ্টৰ কাৰণে এটা ভাল কুৱেশ্যন দিয়া হৈছে, ন' টোবাকো কেম্পেইন অৰ্গেনাইজ বাই ইয়ৰ স্কুল ইন দ্য একাডেমিক ছিজন 2024-25। তোমালোকে এইটো ভালদৰে কৰিবা। ৰিপৰ্ট ৰাইটিং বনাবলৈ তোমালোকৰ প্ৰেক্টিছৰ কাৰণে দিয়া হৈছে, এইটো তোমালোকে প্ৰেক্টিছ কৰি ল'বা। নেক্সট তোমালোকে ট্ৰান্সলেশ্যন 3টা তোমালোকক দিয়া গৈছে, এই ট্ৰান্সলেশ্যন তোমালোকে 3টাসমূহ নিজৰ এনচাৰ শ্বীটত ট্ৰাই কৰিবলৈ চেষ্টা কৰিবা, আৰু লগতে সম্পূৰ্ণ এনচাৰসমূহ তোমালোকে নিজে লিখিবা। আৰু এনেকুৱা ধৰণৰ প্ৰেক্টিছ ছেটসমূহ তোমালোকে কণ্টিনিউৱাছলি প্ৰায় থাকিবলৈ তোমালোকে নেক্সট বুলি কমেণ্ট কৰিবা, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আৰু মেইন কথাটো হ'ল নিজৰ পঢ়া শুনা ভালদৰে কৰিবা, ষ্টাডি তোমালোকে ভালদৰে কৰিবা, আৰু সেলফ ষ্টাডি তোমালোকে ভালদৰে কৰিবা। এনেকুৱা ধৰণৰ কমপ্লিটলি ভিডিঅ'সমূহ তোমালোকক মই দি থাকিম, তোমালোকক হেল্প কৰি থাকিম। ধন্যবাদ।